তাৰ নাম লীলা দেউৰী, মোৰ নামটো বিমলা দেউৰী, সোণালী চুকত আছোঁ। চলিবলৈ অসুবিধা, চলিছোঁ এনেকুৱাকৈ চিচৰি বাচৰি সেনেকুৱাকৈ চলিছোঁ। বিষ হৈছে, মই পোৱা আছে, এইখন হাত একো কৰিব নোৱাৰোঁ। বিষৰ পৰা মই ৰাতিও শুব নোৱাৰোঁ। তাৰপৰা এই চাইডটো বিষতে থাকিব নোৱাৰোঁ। হাত ভৰি মই মিঠাতেল সেনে সেক দি থাকোঁ। মিঠাতেলতে সেক দি ভৰি হাত ল'ৰাটোৱে টেবলেট খুৱাওঁ। টেবলেট খুৱাই দিলে থাকে ঠাণ্ডা হৈ। তাৰনো মই কেনেকৈ ডিব্ৰুগড়ত খুৱাইছিলোঁ, ডিব্ৰুগড় এতিয়া নিব নোৱাৰোঁ। অসুবিধা হ'ল গাড়ী খোৱাত। আজি 8-9 বছৰ হ'ল আৰু নিব নোৱাৰোঁ। অসুবিধা হ'ল, মই উঠিব লৰিব নোৱাৰোঁ। চলিবলৈহে কৈছোঁ, টকা পইচা অভাৱ হৈছোঁ। চৰকাৰী আঁচনি একো নাই, অকল বোৱাটোৱে আপোনাক সুধাটোহে পাইছে। তাৰপৰা এনেকুৱাকৈ নাই। মোৰ একো নাই। মোৰ আগতে মই গাহৰি বেছি যিমানখিনি লাভৱান কৰিলোঁ সিমানে। আজি আপোনালোকক পাই ময়ো ভাল পাইছোঁ। এই ঘৰখনৰ যিটো জৰাজীৰ্ণ অৱস্থা, এই 3জন প্ৰাণীৰ যিটো পৰিস্থিতি হৈছে, যিবিলাক সমস্যাৰ সন্মুখীন আমি চকুত দেখিবলৈ পাইছোঁ, তেওঁলোকক যাতে চৰকাৰে গুৰুত্ব দিয়ে আৰু প্ৰতিজন স্থানীয় যিবিলাক অকণমান সামাজিক দিশত থকা মানুহ, তেওঁলোকো যাতে এই বিষয়ে অকণমান চৰকাৰৰ লগত যোগাযোগ কৰি কিছুমান সাহায্য প্ৰদান কৰে বুলি মই সকলোলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ প্ৰব্লেমটো হ'ল কি, মানুহগৰাকী এতিয়া খেতি বাতি কৰি থকা অৱস্থাতে তেখেতৰ মানে পেৰালাইচিছ হঠাতে হৈ গ'ল। আজি পৰ্যন্ত তেখেতে কামত আগবাঢ়িব পৰা হোৱা নাই। আৰু মানুহজনৰ নিম্নতম বয়স হৈ গৈছে, যথেষ্ট বয়স হৈছে। এখেতৰ এতিয়া একমাত্ৰ সন্তান বুলিবলৈ এটাই আছিল, আৰু তেওঁ অকণমান মানসিকভাৱে অসুস্থতা, আৰু গতিকে মানুহজনৰ ইমান বুদ্ধি ভাষা অকণমান বুদ্ধিহীন আছিলে আমি লগ পাই থকা। আগত খেতি বাতি আৰু ধৰক আদৰ্শবোৰ দেখুৱাই দিলে তেখেতে গৈ থাকিব পৰা হয়, কিন্তু এতিয়া তেখেতৰ কিছু বল শক্তি কমি গৈছে আৰু বয়স বাঢ়ি গৈছে। সেই অনুপাতে এতিয়া কিছুমান সমস্যাৰ সৃষ্টিও আমি দেখিবলৈ পাইছোঁ। চৰকাৰৰ ফালৰ পৰা এওঁতো এতিয়া সেই আজি 2টা পৰিক্ৰমাৰ আগত ঘৰ এটা পাইছিলে। ঘৰ পোৱা এতিয়াও এইটো উভলি গৈছে আৰু লাহে লাহে মানে দিন বাঢ়ি গৈছে। আজিকালিনো কিটো কম পইচাতে আৰু তেনেকুৱা ধৰণৰ মানে উপযুক্ত ঘৰ এটা নিৰ্মাণ কৰিবলৈ অকণমান অসুবিধা এটা হয়। সেইটো কাৰণে এইটো পুনৰ চাব লাগে আৰু বিভাগীয় কৰ্তৃপক্ষবিলাকে এখেতৰ ওচৰলৈ আহিব লাগে যে আজি ধৰক পঞ্চায়ত বা যিকোনো বিধায়কৰ প্ৰতি মুহূৰ্ততে এইটো যোগাযোগ ৰাখিব লাগে। স্থানীয় ব্যক্তিসকলেও অকণমান গণ্যমান্য ব্যক্তিসকলে প্ৰত্যেকে চকু দিব লাগে যে এই মানুহক কেনেকৈ আমি আগুৱাই নিব পাৰোঁ। প্ৰত্যেকৰ এইটো দায়িত্ব বুলি মই পালন কৰোঁ। মই এই চুকৰে এজন ব্যক্তি। আমি সৰুৰে পৰা দেখি আহিছোঁ তেওঁ কিমান কষ্টত খোৱা বোৱা কৰি আছে। তাতে এটাই সন্তানটিও অকণমান দুৰ্বলতা আছে। মাকে গোটেই ঘৰখন কষ্ট কৰি খুৱাই আছিল। আজি বিগত যোৱা বছৰতে তেওঁ পেৰালাইচিছ হোৱাত এতিয়া গোটেই ঘৰখনৰে মানে একেবাৰে চলিব নোৱাৰা অৱস্থা হৈছে। তাকে চৰকাৰী কৰ্তৃপক্ষই যদি অকণমান চকু মেলি চাই ঘৰখনৰ সা সুবিধাখিনি ভাল হ'ব। চৰকাৰী আঁচনি তেওঁ ঘৰ এটা আজি প্ৰায় 10-15 বছৰমান আগতে এটা পাইছিল। তাৰপিছতে চৰকাৰী চাউলটো পায় আৰু উদ্যমিতা অৰুণোদয় এইবোৰ একো পোৱা নাই। তেওঁ চৰকাৰক এইটোৱে আহ্বান জনাম যে এনেকুৱা এজনী মানুহক অন্ততঃ সেইখিনি দি পেলাই আগবঢ়োৱাটো এটা চৰকাৰৰ দায়িত্ব। আমি তাকে আশা কৰোঁ। চৰকাৰলৈ এটাই অনুৰোধ, চৰকাৰে যাতে এওঁকো এবাৰ চকু মেলি চায়। বৰ্তমানলৈকে কাউন্সিলো একো সহায় আগবঢ়াইছে বুলি আমি পৰাপক্ষলৈকে জনা নাই। আৰু বৰ্তমান সেইখিনিকো আমি দেউৰী কাউন্সিলকো অনুগ্ৰহ কৰিছোঁ যাতে আহি এওঁক সময়ত উপযুক্ত সহায় দি মানুহঘৰক আগবঢ়াই নিয়ে।